হয়, নিশ্চিতভাৱে ক'ব লাগিব যে নুমলীগড় শোধনাগাৰৰ তত্বাৱধানত যি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত দাবিদুবিত যি প্ৰকল্প গেছ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে, গেছ প্ৰকল্পৰ গেটৰ সন্মুখত মুখ্য দ্বাৰৰ সন্মুখত এই মুহূৰ্তত স্থানীয় লোকে প্ৰতিবাদী সভা ইতিমধ্যে অনুষ্ঠিত কৰিবলগীয়া হৈছে বিভিন্ন সমস্যা সমাধানৰ দাবীত। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যি গোলাঘাট জিলাৰ দাবিদুবিত নিৰ্মীয়মান যি গেছ প্ৰকল্প, এই গেছ প্ৰকল্পৰ সন্মুখত ইতিমধ্যে স্থানীয় লোকসকলৰ যুৱক যুৱতী সংস্থাপনৰ দাবীত আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই মুহূৰ্তত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। সকলো লোক আহি ইয়াত সমবেত হৈছে। স্থানীয় শিক্ষিত যুৱক যুৱতী প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। আমি কেমেৰা সহযোগীক এবাৰ পৰিৱেশটো দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। এয়া হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ তেল শোধনাগাৰৰ অন্তৰ্গত এই যি দাবিদুবিত নিৰ্মীয়মান যি গেছ প্ৰকল্প, এই গেছ প্ৰকল্পৰ ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু ইয়াত স্থানীয় যুৱক যুৱতীসকলে যেনেধৰণে সংস্থাপন লাভ কৰিব লাগে সেই সংস্থাপন ইতিমধ্যে পোৱা নাই। বাহিৰৰ যুৱক যুৱতী ইয়াত সংস্থাপন লাভ কৰিছে। তাৰ প্ৰতিবাদত ইতিমধ্যে আজি সজাগতা সভা আৰু এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। দাদা কি ক'ব, আজি যিহেতু আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছে, প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে, কি কাৰণত আপোনালোকে আজি এনেধৰণে কাৰ্যসূচী ল'ব? চাওক, আজি আমাৰ যিহেতু লোকেল ৰাইজৰ যি যুৱ বন্ধুসকলৰ যি আহ্বান, এই আহ্বানত সঁহাৰি জনাই আমি দুইটা মিছামৰা আৰু খুমটা জিলা পৰিষদৰ সদস্য, আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ লগত সুখে দুখে আমি সদায় থাকিম। আজি আহি ইয়াত আমি উপস্থিত হৈছোঁ। তেওঁলোকে যিখিনি জনাইছে আৰু আমিও অনুসন্ধান কৰি যিখিনি কথা গম পাইছোঁ যে এজনো তেওঁলোকে আমাৰ লোকেল নিবনুৱা ল'ৰাক ইয়াতে সংস্থাপিত কৰা নাই। বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তেওঁলোকে আমাৰ ল'ৰাখিনিক ইয়াৰ পৰা আঁতৰাই ৰাখিছে। আৰু ইয়াৰ পৰা আঁতৰাই ৰখাৰ তেওঁলোকৰ মুখ্য উদ্দেশ্য বেলেগ। বিশেষ সূত্ৰে আমি অলপ আগতে গম পালোঁ দুজনমান যুৱ বন্ধুৰ হাতত জৰিয়তে তেওঁলোকে বালি ছাপ্লাই দিবৰ কাৰণে ইয়ালৈ আহিছিলে। বালিৰ ৰেটটো ইমানেই কম দিয়ে তেওঁলোকে বালি মহলৰ পৰা সেইটো ৰেটত নাপায়। ইয়াৰ উদ্দেশ্যটো কি যে তেওঁলোকে ইয়াৰ পৰা খেদি বনীয়া গোষ্ঠীৰ লগত তেওঁলোকে কথা পাতি যাতে মুনাফাটো আমি ইনডাইৰেক্টলি আদায় কৰিব পাৰোঁ, এই চিন্তা চৰ্চা তেওঁলোকে কৰিছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমীয়া থলুৱা যুৱক যুৱতীয়ে সংস্থাপন নাপায়। ক'ৰ যুৱক যুৱতীয়ে সংস্থাপন? আমি ইয়াতে গম পাইছোঁ, স্থানীয় যুৱক যুৱতীসকলে আমাক জনাইছে যে অসমৰ বাহিৰৰ যুৱক যুৱতী আনি পেলাই ইয়াতে সৰু সৰু কামৰ কাৰণে বহিৰাজ্যৰ পৰা আনি ইয়াত সংস্থাপিত কৰিছে। এক ভয়াৱহ বিষয়। আজি নুমলীগড় ৰিফাইনেৰী বিষয়াসকলক আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ অঙহী বঙহীক আনি ইয়াত সংস্থাপিত কৰিছে। লোকেল ল'ৰাক ইয়াত সংস্থাপিত কৰা নাই। কোনো ল'ৰা ইয়াত সোমাব নোৱাৰে। ইয়াত আমি বহি থাকোঁতে দেখিলোঁ যে বনীয়া গোষ্ঠী বহুকেইজন তেওঁলোকৰ কাৰণে গেট খোলা, সোমাইছে তেওঁলোক বনীয়া গোষ্ঠী। তেওঁলোকে কোনো কোম্পানী টেকনিকেল কাম কৰা আমি দেখা নাই। ব্যক্তিগতভাৱে আমি তেওঁলোকক চিনি পাওঁ। কিন্তু আমাৰ ইয়াত স্থানীয় এজন যুৱক বা আমাৰ নিৰ্বাচিত প্ৰতিনিধি কোনোবা সোমাবলৈ হ'লে তেওঁলোকে গেটৰ পৰা ঘূৰাই পঠিয়ায়। তেওঁলোকে এই নীতি গ্ৰহণ কৰিছে। আমি দাবী জনাইছোঁ তেওঁলোকক যে আমি 15 তাৰিখলৈকে তেওঁলোকক সময়সীমা বান্ধি দিছোঁ। আমি 4টা দাবী জনাইছোঁ। নিবনুৱা যুৱক যুৱতীয়ে ইয়াত সুবিধা লাভ কৰিবই লাগিব। নিবনুৱা যুৱক যুৱতীয়ে সুবিধা লাভ কৰিব লাগিবই বুলি ইতিমধ্যে প্ৰতিবাদীকাৰী লোকসকলে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব? ৰাইজ ক্ষোভিত হৈছে। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈছে আৰু আজি দাবিদুবি অঞ্চলত তাৰ বহিঃপ্ৰকাশ ঘটিছে। আমি বিভিন্ন গাঁৱৰ প্ৰতিনিধিমূলক সভাত আজি আমাৰ 2জন জিলা পৰিষদৰ সদস্যক আমি উপস্থিত থাকিলোঁ। উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ পৰা আমি জানিব পাৰিলোঁ যে ইয়াত যিবিলাক কোম্পানীয়ে কাম কৰি আছে তাত সাধাৰণভাৱে কাম কৰিবলৈ ইয়াত স্থানীয় শ্ৰমিক এজনকো তেওঁলোকে নিয়োগ কৰা নাই। সেই বহিৰাজ্যৰ পৰা আমদানি কৰিছে। এই ইয়াত থকা শ্ৰমিকসকলে কি কাম কৰিব? তেওঁলোকে হাত ভৰি নাই নেকি? 100% হাত ভৰি আছে। তেওঁলোকে কাম কৰিব নাজানে নেকি? 100% কৰিব জানে, কিন্তু কাৰিকৰীভাৱে তেওঁলোকে সক্ষম নহ'ল পায়। কাৰিকৰীভাৱে তেওঁলোকে ফিট পাব নাই। সহায়ক হিচাপেতো কাম কৰিব পাৰে। এনে নীতিক আমি নুমলীগড় শোধনাগাৰ কিন্তু ধিক্কাৰ জনাইছোঁ। নুমলীগড় শোধনাগাৰ ইয়াতকৈ যিসকল ব্যক্তি ইয়াত দায়িত্ব আছে তেওঁলোকে অঙহী বঙহী ইয়াত আনি পেলাই এপইণ্টমেণ্ট দিছে, কোম্পানীক কাম কৰিছে। এই কথাত আমি কিন্তু কেতিয়াও একমত নহয়। নুমলীগড় শোধনাগাৰ বিৰুদ্ধে আমি ইয়াত সংগ্ৰাম কৰি তুলিম। ইয়াৰ ৰাইজৰ বহিঃপ্ৰকাশ ঘটিছে। আজি ইয়াৰ পৰাই আমি দাবী জনাইছোঁ যে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ হুঁচিয়াৰ। আপোনালোকে যদি খুব 15 তাৰিখৰ ভিতৰত যদি আপোনালোকে এই আমাৰ দাবীসমূহ যদি শান্তিপূৰ্ণভাৱে যদি আপোনালোকে কাৰ্যকৰী নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ 17 তাৰিখৰ পিছত কিন্তু আমাৰ এই মুখ্য দুৱাৰ অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি ৰাখিব পৰা আমাৰ ক্ষমতা, আপোনাৰ সম্পূৰ্ণ ক্ষমতা আমি ইয়াত প্ৰয়োগ কৰিম। ইয়াত যিসমূহ সামগ্ৰী যোগান ধৰিব লাগে সেইসমূহ বাহিৰা লোকে কৰিছে। এইসমূহত বাহিৰা লোকে কৰিছে। সম্পূৰ্ণ ইয়াত থলুৱা বিৰোধী নীতি অৱলম্বন কৰিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই। আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ যে নুমলীগড় শোধনাগাৰ যিজন পৰিচালক সঞ্চালক সেইজন দেৰগাঁৱৰে, শিক্ষতম বিষয়াজনে আমাৰ দেৰগাঁও। আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ যে আজি কাক আমি দৰঙা দলিচা পাৰি দিম। আমাৰ ল'ৰা কেনেকৈ স্বাৱলম্বী হ'ব?
আমাৰ ল'ৰাই কেনেকৈ ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আহৰণ কৰিব, কেনেকৈ আহৰণ কৰিব? যদি আমাক ইয়াত থলুৱা ৰাইজ আমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰা, ওচৰতে হোৱা ইণ্ডাষ্ট্ৰীটোত যদি উদ্যোগটোত যদি আমাৰ ল'ৰাই যদি কাম কৰা অভিজ্ঞতা আহৰণ নকৰে, তেতিয়াহ'লে বেলেগত কেনেকৈ কাম কৰিব যাব? অনাগত দিনত যদি দাবী মানি নলয় কেনেধৰণৰ কাৰ্যসূচী ল'ব? আমি অনিৰ্দিষ্ট কালৰ কাৰণে ডুবিত থকা বটলিং প্লাণ্টৰ যিটো মুখ্য দুৱাৰ থাকিব, অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰি দিম।